Dear students, welcome to Botany Everyday by তৰুণ ছাৰ। আজি তোমালোকৰ কাৰণে এটা বিশেষ টপিক লৈ আহিছোঁ। সেই টপিকটোৰ নাম হ'ল মাইক্ৰ'বায়'লজি। বায়'লজিৰ এটা গ্ৰুপ বা এটা খণ্ড বা এটা ভাগ, সেইটো হ'ল মাইক্ৰ'বায়'লজি। মাইক্ৰ'বায়'লজিত সদায় সৰু সৰু যিবোৰ চকুৰে আমি দেখা নাপাওঁ সেইবোৰ অণুজীৱৰ বিষয়ে বা সেইবোৰ অৰ্গেনিজিমছৰ বিষয়ে আলোচনা কৰে। গতিকে চোৱা, মাইক্ৰ'বায়'লজিত আজি আমি এই টপিকটোত কি পঢ়োঁ, আৰু ইয়াৰ আগত মই মাইট'চিছ আৰু মিঅ'চিছৰ প্লাছ মই প্লাণ্ট চেলৰ এটা ভিডিঅ' বনাই ৰাখিছোঁ। তোমালোকে যদি চাব বিচাৰা চোৱা, আৰু যদি ডাউট হয় তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা, মই চলিউশ্যন কৰি দিম। ব'লা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। প্ৰথমে চাওঁ মাইক্ৰ'বায়'লজি কি। মাইক্ৰ'বায়'লজি কথাটো যদি আমি আগবাঢ়ি যাওঁ তেনেহ'লে চাম যে মাইক্ৰ'বায়'লজি ইজ দ্য চাইণ্টিফিক ষ্টাডি অফ মাইক্ৰ' অৰ্গেনিজমছ হুইচ আৰ লিভিং অৰ্গেনিজমছ ডেট আৰ টু স্মল টু বি চিন উইথ দ্য নেকেড আইজ। মানে আমি খালী চকুৰে মানে দেখিব নোৱাৰোঁ যিবোৰ অৰ্গেনিজিমছ, সেইবোৰ কি, সেইবোৰক কোৱা হয় কি মাইক্ৰ'বায়'লজি বা মাইক্ৰ' অৰ্গেনিজিমছ বুলি কোৱা হয়। মাইক্ৰ' অৰ্গেনিজিমছ মানে মাইক্ৰ' অৰ্গেনিজিমছবোৰক যে ষ্টাডি কৰে সেইটো হ'ল মাইক্ৰ'বায়'লজি। মানে মাইক্ৰ'বায়'লজিত মাইক্ৰ' অৰ্গেনিজিমছ যিবোৰ আমি চকুৰে দেখা নাপাওঁ, বুজি পাইছানে? যিবোৰ আমি খালী চকুৰে দেখা নাপাওঁ, চকুৰে দেখা পাওঁ, খালী চকুৰে দেখা নাপাওঁ, সেই বস্তুবোৰক কোৱা হয় কি মাইক্ৰ', হয় নে নাই? মাইক্ৰ' মানে কি অতি সৰু ক্ষুদ্ৰ। এই ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱবোৰক আলোচনা কৰা বা অধ্যয়ন কৰা যিটো বিভাগ, সেইটো হ'ল কি মাইক্ৰ'বায়'লজি, হয়। মাইক্ৰ'বায়'লজি ইনক্লুডছ দ্য মাইক্ৰ' অৰ্গেনিজিমছ। মাইক্ৰ'বায়'লজিত মাইক্ৰ' অৰ্গেনিজিমছবোৰ ইনক্লুড কৰা থাকে বা অন্তৰ্ভুক্ত হৈ থাকে। যেনেকৈ চোৱা, সৰু সৰু বা ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱবোৰক আলোচনা কৰা বিভাগটোৱেই হ'ল মাইক্ৰ'বায়'লজি, হয়। এতিয়া মাইক্ৰ'বায়'লজিত আমি কোনটো বিষয়ে ষ্টাডি কৰোঁ? আমি মাইক্ৰ' অৰ্গেনিজিমছৰ বিষয়ে ষ্টাডি কৰোঁ। মাইক্ৰ' অৰ্গেনিজিমছৰ কিছুমান এক্সাম্পল দিয়া আছে, যেনেকৈ ভাইৰাছ আৰু কি দিয়া আছে? প্ৰট'জোৱাবোৰ আছে, বেক্টেৰিয়া আছে, ভাইৰাছ আছে, ফাঞ্জাই আছে, প্ৰট'জোৱা আছে, এলগি আছে, আৰ্কিবোৰ আছে, হয় নে নাই? এইবোৰ হ'ল কি মাইক্ৰ' অৰ্গেনিজিমছ বুলি কোৱা হয়, বা এইবোৰ কি আমি খালী চকুৰে দেখা নাপাওঁ, হয়। মাইক্ৰ' অৰ্গেনিজিমছবোৰ যে এইবোৰ ষ্টাডি যে কৰে, চাইণ্টিষ্টে যে ষ্টাডিটো কৰে, ইয়াৰ বিষয়ে আমি যদি চাওঁ, কি চোৱা, মাইক্ৰ'বায়'লজিষ্ট এক্সপ্ল'ৰ হাউ দিছ মাইক্ৰ' অৰ্গেনিজিমছ লিভ, গ্ৰোথ এণ্ড ইণ্টাৰেক্ট উইথ দেয়াৰ এনভাইৰনমেণ্ট, ইনক্লুডিং দেয়াৰ ৰোল ইন ডিজিজ, ইক'লজি এণ্ড বায়'টেকন'লজি। মানে যিসকল বায়'লজিষ্ট আছে, হয়নে নাই, মানে এই সৰু সৰু অৰ্গেনিজিমছৰ বিষয়ে যিসকল চাইণ্টিষ্টে অধ্যয়ন কৰে, যিসকল চাইণ্টিষ্টে আৱিষ্কাৰ কৰে, যি চাইণ্টিষ্টে কিবা নতুন অৰ্গেনিজিমছ ওলাই আছে নে নাই সেইবোৰ চিন্তা কৰে, সেইসকলক কি কোৱা হয়? মাইক্ৰ'বায়'লজিষ্ট বুলি কোৱা হয়। এই মাইক্ৰ'বায়'লজিষ্টসকলে অনুসন্ধান কৰি, এক্সপ্ল'ৰ কৰি কি ওলাইছে যে এই মাইক্ৰ' অৰ্গেনিজমছবোৰে কেনেকৈ বাচি থাকে, কেনেকৈ বৃদ্ধি কৰে, কেনেকৈ ইয়াৰ পৰিৱেশৰ লগত ইণ্টাৰেক্ট কৰে, আৰু ইয়াৰ কি বেমাৰ হ'ব পাৰে, ইক'লজিত কি প্ৰভাৱ পেলাব পাৰে, বা বায়'টেকন'লজিত ইয়াৰ প্ৰভাৱ কি কৰি আছে বা কি কৰে, এই বিষয়বোৰ বায়'লজিষ্টসকলে অৰ্থাৎ মাইক্ৰ'বায়'লজিষ্টসকলে অনুসন্ধান কৰি ইয়াৰ সঠিক পদ্ধতি আৰু প্ৰকাৰবোৰ ওলায়, হয়। দিছ ফিল্ড ইজ ক্ৰুচিয়েল ফৰ আণ্ডাৰষ্টেণ্ডিং ফাণ্ডামেণ্টেল লাইফ প্ৰচেছ এণ্ড ডেভেলপিং মেডিকেল, এগ্ৰিকালচাৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল এপ্লিকেশ্যনছ। মানে এই ফিল্ডটো বহুত ক্ৰুচিয়েল হয়, বহুত কঠিনতমৰ দৰে হয়। আৰু কঠিনতম কিয় কৈছে যে এটা সৰু অণুজীৱ যেতিয়া আমি মাইক্ৰস্কোপত চাওঁ, সেই মাইক্ৰস্কোপত চোৱাৰ পিছত ইয়াৰ প্ৰকাৰ কি হয় নহয়, এই গোটেইখিনি তথ্য আমি যেতিয়া ওলাই আনিম, তেতিয়া এইটো অলপ বুজাৰ বাবে, আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে ইয়াৰ এটা অলপ কষ্টসাধ্য কাম হয়। আৰু সেইটো কোনে ওলায়? মাইক্ৰ'বায়'লজিষ্টসকলে ইয়াৰ পদ্ধতিবোৰ ওলায়। আৰু ইয়াৰ এপ্লিকেশ্যনছবোৰ কিছুমান কৈছে, এইবোৰ যে মাইক্ৰ'বায়'লজিষ্টবোৰ ক'ত, মাইক্ৰ'বায়'লজি যিবোৰ আছে, মাইক্ৰ' অৰ্গেনিজিম যিবোৰ আছে, সেইবোৰ ক'ত কিটো লাইফ প্ৰচেছত বা কেনেকৈ উন্নত হৈ আছে, কিছুমান মেডিচিনত হৈ আছে, কিছুমান এগ্ৰিকালচাৰত ইউজ হৈ আছে, কিছুমানে ইণ্ডাষ্ট্ৰিয়েল এপ্লিকেশ্যনত ইউজ হৈ আছে। এই বিভিন্ন ধৰণৰ তথ্যবোৰ কোনে? মাইক্ৰ'বায়'লজিষ্টসকলে এক্সপ্ল'ৰ কৰে। তাৰ বিষয়ে আমি এতিয়া নিশ্চয় গম পাইছোঁ। যদি কিবা ডাউট আছে তোমালোকে নিশ্চয় ক'বা, আৰু মই সেইখিনি চলিউশ্যন কৰিম। ইয়াৰ লগে লগে কওঁ, যদি এইবোৰ PDF তোমালোকৰ লাগে তেনেহ'লে আমাৰ বটানী এভৰিডে ইয়াৰ হোৱাটছআপ চেনেলটো মই ফাৰ্ষ্ট কমেণ্ট ছেকশ্যনত পিন কৰি ৰাখিম, তাত জইন হৈ তোমালোকে
ফ'ল' কৰি ৰাখিবা তেনেহ'লে আমাৰ এইবোৰ শ্বৰ্ট নোটছবোৰ তোমালোকে সেই গ্ৰুপতে পাই যাবা। মাইক্ৰ'বায়'লজিত তোমাৰ কিছুমান মাইক্ৰ'বায়'লজি আগতে কৈছোঁ যে মাইক্ৰ' অৰ্গেনিজিমছবোৰ থাকে। মাইক্ৰ' অৰ্গেনিজিমছৰ ষ্টাডিটোক কোৱা হয় মাইক্ৰ'বায়'লজি হয়। এতিয়া সেই মাইক্ৰ'বায়'লজিৰ কিছুমান টাইপছ আছে, সেই কিছুমান টাইপটো চোৱা, আৰু টাইপ আছে, মই কিছুমান টাইপ লৈছোঁ তাৰ ভিতৰত চোৱা। তাৰ ভিতৰত যদি আমি ফাৰ্ষ্ট টাইপটো চাওঁ, তাত আমি কি চাইছোঁ, বেক্টেৰিয়লজি হয়। এই বেক্টেৰিয়লজিত কি বেক্টেৰিয়াৰ বিষয়ে আলোচনা কৰিব, বেক্টেৰিয়াৰ বডি ফাংচনৰ বিষয়ে আলোচনা কৰিব, বেক্টেৰিয়াৰ জেনেটিক মেটেৰিয়েলৰ কাৰণে আলোচনা কৰিব, বেক্টেৰিয়াৰ বেমাৰৰ বিষয়ে আলোচনা কৰিব। সেইটোক এই বেক্টেৰিয়াৰ যে তোমাৰ জেনেটিকেলি ফিজিঅ'লজিকেলি তোমাৰ যিবোৰ ডিজিজ আছে এইবোৰ বিষয়ে যিসকলে ষ্টাডি কৰে সেইসকলে কি বেক্টেৰিয়লজিষ্ট বা বেক্টেৰিয়লজিৰ বিষয়ে কোনোবাই আলোচনা কৰে বা ইয়াৰ বিষয়ে ষ্টাডি কৰে। ভাইৰলজিৰ বিষয়ে কথা পাতিলে ভাইৰাছৰ যিবোৰ বেমাৰ আছে, ভাইৰাছৰ যিবোৰ ষ্ট্ৰাকচাৰ আছে, ভাইৰাছৰ যিবোৰ ক্লাছিফিকেশ্যন আছে, ভাইৰাছে কেনেকৈ বংশবৃদ্ধি কৰে, এই গোটেইখিনি যি আলোচনা কৰে সেইটো কি ভাইৰলজি বুলি কোৱা হয়। মাইক্ৰ'লজিত কি কৰিব, মাইক্ৰ'লজিত চব ফাঞ্জাইৰ বিষয়ে আলোচনা কৰিব, ইষ্টৰ বিষয়ে আলোচনা কৰিব, মলছৰ বিষয়ে আলোচনা কৰিব, মাছৰুমৰ বিষয়ে আলোচনা কৰিব। এইবোৰ বায়'লজিকেল ছাইডত কি এফেক্ট কৰি আছে, কি ফ'কাছ কৰি আছে, কি ডিপেণ্ডছ কৰি আছে, এনভাইৰনমেণ্টত কেনেদৰে কাম কৰি আছে, হিউমেন হেল্থৰ কাৰণে কি তোমাৰ সহায় কৰি আছে, এই গোটেইখিনি বস্তু মাইক্ৰ'লজি আলোচনা কৰে। পেৰাচাইটলজিত কি কৰিব, পেৰাচাইটলজিত তোমাৰ যিবোৰ পেৰাচাইটছ আছে, ষ্টাডি অফ পেৰাচাইটছৰ বিষয়ে, ধৰি লোৱা তোমাৰ প্ৰটজোৱা, ধৰি লোৱা মেলেৰিয়া মহে এটা কামুৰিলে, মেলেৰিয়া মহে কামুৰাৰ লগে কাৰোবাৰ জ্বৰ হয়, জ্বৰ হোৱাৰ লগে লগে ইয়াৰ শাৰীৰিকভাৱে মানসিকভাৱে ইমিউনিটিৰ ছিষ্টেমটো কি হয় দুৰ্বল কৰি দিয়ে, এইটো পেৰাচাইট কৰি আছে নাই। ইয়াৰ মানে এই মহৰ যিটো শুং, সেই শুঙত যি তোমাৰ সেই অনুজীৱটো লৈ সোমাই গ'ল তোমাৰ তেজৰ ভিতৰত, এই তেজৰ ভিতৰত সোমাই গ'ল, সেই অৰ্গেনিজটোৱে তেজ খাই আছে নে নাই, বা সেই অৰ্গেনিজটোৱে কি কৰি আছে, কোষটো নষ্ট কৰি আছে নে নাই, ব্লাডত ক্ষতি কৰি আছে নে নাই, কোষত ক্ষতি কৰি আছে নে নাই, এই যে ক্ষতি কৰি আছে বা খাই আছে বাচি আছে, এইবোৰ কি পেৰাচাইট হৈ আছে নে নাই। এইবোৰে কি কৰে তোমাৰ বচাই ৰাখিবৰ কাৰণে এই পেৰাচাইটৰ বিষয়ে যিসকলে চিন্তা চৰ্চা কৰে, গৱেষণা কৰে, সেই বস্তুখিনি উত্থাপন কৰে আৰু তাৰ বিষয়ে কিছুমান তোমাৰ উদ্দেশ্য আৰু ইয়াৰ বাচাৰ কাৰণে কিছুমান পদ্ধতি ওলাই আনে। পিছত তোমাৰ এলগ'লজি বা ফাইক'লজি যদি আলোচনা কৰোঁ, ইয়াত চব এলগিৰ বিষয়ে আলোচনা কৰিব আৰু এলগিৰ যিবোৰ টেক্সনমি তাত ফ'কাছ কৰিব, এলগিয়ে কেনেকৈ ইক'ছিষ্টেমত ইক'লজিত কেনেকৈ প্ৰভাৱ পেলাই আছে সেইটো চাব। আৰু বায়'টেকনলজিত কি ইয়াৰ ইউজ আছে, এলগিয়ে কোন ক্ষেত্ৰত বায়'টেকনলজিত ইউজ কৰিব লাগে সেই বস্তুখিনি আলোচনা কৰিব। 6 নম্বৰ যিটো পইণ্ট আছে সেইটো হ'ল কি ইমিউন'লজি হয়। ইমিউন'লজিত কি কৰিব, ইমিউন'লজিত তোমাৰ ইমিউনি ছিষ্টেমৰ বিষয়ে আলোচনা কৰিব, যিটো ধৰি লোৱা তোমাৰ প্ৰটেক্টেড বডি, হাউ ইট প্ৰটেক্টেড বডি, মানে কেনেকৈ আমাৰ শৰীৰটো বচাই ৰাখিব পাৰি, কেনেকৈ প্ৰটেক্ট কৰিব, কেনেকৈ ইনফেকশ্যনৰ পৰা দূৰত ৰাখিব পাৰি, কেনেকৈ আমি ইয়াৰ ট্ৰিটমেণ্টটো কৰিব পাৰি, এই গোটেইখিনি ইমিউন'লজিয়ে তোমাৰ ডিছকাছ কৰে হয়। মাইক্ৰ'বিয়েল ইক'লজিটো আছে, এইটো কি কৰে, মাইক্ৰ'বিয়েল ইক'লজিত আমাৰ এই অৰ্গেনিজিম যিবোৰ আছে, সেই অৰ্গেনিজিমছবোৰে কেনেকৈ তোমাৰ এনভাইৰনমেণ্টত ইহঁতে কি নেচাৰ দেখুৱাব, কেনেকৈ ই বাচি থাকিব, কেনেকৈ ই এটা আনটোৰ লগত ইণ্টাৰেক্ট কৰি থাকিব, কোনটো অৰ্গেনিজিম কাৰ লগত ইণ্টাৰেকশ্যন হৈ থাকিব, এই গোটেইখিনি বস্তু ইক'লজি ছিষ্টেমত যাতে কেনেকৈ নিজকে দৃষ্টি ৰাখে, সেই গোটেইখিনি বস্তু মাইক্ৰ'বিয়েল ইক'লজিত আলোচনা কৰা হয়। ইণ্ডাষ্ট্ৰিয়েল মাইক্ৰ'বায়'লজিত তোমাৰ এপ্লিকেশ্যন যিবোৰ মানে কেনেকৈ মাইক্ৰ'বছবোৰক মাইক্ৰ' অৰ্গেনিজিমছবোৰক কেনেকৈ ইউজ কৰা হয়, কেনেকৈ ইয়াৰ পৰা নতুন এটা প্ৰডাক্ট বনোৱা হয়, এই গোটেইখিনি বস্তু কোনে আলোচনা কৰে, ইণ্ডাষ্ট্ৰিয়েল মাইক্ৰ'বায়'লজিত আলোচনা কৰে। তোমাৰ কিছুমান এণ্টিবায়'টিক বনাব, কিছুমান এনজাইমছ বনাব, কিছুমান মানে বেলেগ বায়' প্ৰডাক্টছবোৰ বনাব, যিবোৰ মাইক্ৰ' অৰ্গেনিজিমছ ইউজ কৰি ইণ্ডাষ্ট্ৰিত দি এই বস্তু তোমাৰ বনাব। এইখিনি বস্তু ইণ্ডাষ্ট্ৰিয়েল মাইক্ৰ'বায়'লজিত আলোচনা কৰা হয়। যদি মেডিচিনেল মাইক্ৰ'বায়'লজিত মই যাওঁ, মেডিচিন মাইক্ৰ'বায়'লজিত তোমাৰ এনেকুৱা বস্তুখিনি কজ কৰিব যিবোৰ তোমাৰ হিউমেনৰ ডিজিজ যাতে নহয়, ধৰি লোৱা কিবা এটা বেক্টেৰিয়াই আমাক এটেক কৰিছে, যাতে এনেকুৱা কিছুমান ইয়াৰ ৰেজিষ্টেঞ্চ বা এণ্টিবায়'টিক সোমাব যাতে সেই বেক্টেৰিয়াটোক ধ্বংস কৰিব পাৰে, তেনেকুৱা কিছুমান এপ্লিকেশ্যনছ, মেডিকেল এপ্লিকেশ্যনছো এই মেডিকেল মাইক্ৰ'বায়'লজিত আলোচনা কৰা হয়। ইয়াৰ ট্ৰিটমেণ্টছৰ বিষয়ে আলোচনা কৰা হয়, ডায়েগনচিছৰ বিষয়ে আলোচনা কৰা হয়, প্ৰিভেনশ্যনৰ বিষয়ে আলোচনা কৰা হয়। ক'ত কৰা হয়, মেডিচিনেল মাইক্ৰ'বায়'লজিত আলোচনা কৰা হয়। যদি ফুড মাইক্ৰ'বায়'লজিত মই যাওঁ, ফুড মাইক্ৰ'বায়'লজিত এনেকুৱা কিছুমান বস্তু লৈ আলোচনা কৰে যে ষ্টাডি অফ মাইক্ৰ' অৰ্গেনিজমছ ডেট এফেক্ট ফুড, মানে ফুডত কি এফেক্ট কৰিব পাৰে সেই বস্তুখিনিৰ বিষয়ে ফুড মাইক্ৰ'বায়'লজিত আলোচনা কৰে, ইনক্লুডিং দ'জ ডেট কজ ফুডৰ বিষয়ে তোমাৰ এনেকুৱা কিছুমান বস্তু
এই ফুড মাইক্ৰ'বায়'লজি ইউজ কৰে সাপোজ মই এটা উদাহৰণ দিওঁ ধৰি লোৱা কিছুমান মাইক্ৰ'বায়'লজিৰ দ্বাৰা এনেকুৱা কিছুমান খাদ্য বনায় ধৰি লোৱা ইষ্ট যিটো লৈছোঁ মই ইষ্ট সেই ইষ্টটো কি কৰে পাউডাৰটোত ইউজ কৰে নে নাই আমি সেইটো খাই আছোঁ নে নাই গতিকে এনেকুৱা কিছুমান বস্তু মাইক্ৰ'বায়'লজি আমাৰ খাদ্য হিচাপে ব্যৱহাৰ কৰে যিবোৰ বস্তু আমি চোৱা যে বস্তুটো এনেকুৱা আহে যে আমি ধৰি লোৱা কিবা বস্তু খাই দিলোঁ হয় খোৱাৰ পিছত ধৰি লোৱা পেটত সোমাল মানে কি যদি কিবা অনুজীৱ হঠাৎ সোমাই গ'ল এয়া বংশ বিস্তাৰ কৰিব নে নাই তেতিয়া কৰিব এই বেমাৰ হ'ব নে নাই যাতে বেমাৰ আজাৰ নহয় সেই বেমাৰ আজাৰ নোহোৱাৰ কাৰণে যাতে গোটেইখিনি বস্তু দৃষ্টি থাকিব পাৰে আমাৰ জীৱন প্ৰক্ৰিয়াটো ভালকৈ চলিব পাৰে সেইকাৰণে যাতে ফুডত কিবা বস্তু নাথাকে খাদ্য বস্তুত কিবা মাইক্ৰ' অৰ্গেনিজম নাথাকে সেই বিষয়ে মাইক্ৰ'বায়'লজি আলোচনা কৰা হয় আৰু সেইবাবেই তোমাৰ হোটেল ৰেষ্টুৰেণ্ট বা বিভিন্ন ধৰণৰ খাদ্য বস্তুবোৰ টেষ্টিং কৰা হয় পোনপ্ৰথমে যাৰ কাৰণে মানুহৰ বেমাৰ আজাৰ নহয় ঠিক সেইদৰে তোমাৰ ফুড মাইক্ৰ'বায়'লজিত এই বস্তু আলোচনা কৰা হয় যেনেকৈ আমি আজি 10টাৰ বিষয়ে আলোচনা কৰিলোঁ এটা হ'ল বেক্টেৰিয়লজি এটা হ'ল ভাইৰলজি এটা হ'ল মাইক্ৰ'লজি এটা হ'ল পেৰাচাইটলজি এটা হ'ল পেৰাচাইটলজি পঢ়িছোঁ আৰু এটা হ'ল ফাইক'লজি আৰু এটা হ'ল কি ইমিউনলজি আৰু এটা হ'ল কি মাইক্ৰ'বিয়েল ইক'লজি আৰু এটা হ'ল কি ইণ্ডাষ্ট্ৰিয়েল মাইক্ৰ'বায়'লজি আৰু এটা হ'ল কি মেডিচিন মাইক্ৰ'বায়'লজি আৰু এটা হ'ল কি ফুড মাইক্ৰ'বায়'লজি ইণ্ডাষ্ট্ৰিয়েল ক'লোঁ মই গতিকে এইবোৰ মাইক্ৰ'বায়'লজিৰ বিষয়ে আমি আলোচনা কৰিলোঁ আশা কৰোঁ তোমালোকে এই ভালকৈ ভিডিঅ'টো অলপ আলোচনা কৰিছোঁ ভালকৈ বুজি পাইছা যদি বুজি পোৱা নাই বা অলপ অসুবিধা আছে তেনেহ'লে আমাৰ কমেণ্ট ছেকশ্যনত আকৌ জনাবা নতুনকৈ ভিডিঅ' বনাই আকৌ আপলোড কৰিম তুমি আমালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ছাবস্ক্ৰাইব কৰি ৰাখিলে নতুন নতুন ভিডিঅ'বোৰ পাই যাবা গতিকে আজিৰ ভিডিঅ'টোত মই থেংক ইউ জনাইছোঁ ইমানখিনি চোৱাৰ কাৰণে আৰু ভিডিঅ'টোৰ জৰিয়তে আজি মই বিদায় লৈছোঁ পুনৰ নতুন ভিডিঅ' লৈ লগ পাম তাৰে আশা কৰিলোঁ ধন্যবাদ